আপোনাৰো ঘৰত ৱাইফাই আছে নেকি? হঠাতেই ইণ্টাৰনেটৰ গতি লেখেমীয়া হৈ পৰিছে নেকি? তেনেহলে সাৱধান হৈ যাওক। আপোনাৰো ঘৰৰ ইণ্টাৰনেটৰ গতি হঠাতেই অতি লেহেমীয়া হৈ পৰিছে নেকি? তেনেহলে এয়া হ'ব পাৰে আপোনাৰ নেটৱৰ্ক শেষ হোৱাৰ লক্ষণ। বিশেষকৈ যেতিয়া আপোনাৰ ডিভাইচৰ সৈতে কোনো সমস্যা নহয় তথাপিও কিন্তু আপোনাৰ ইণ্টাৰনেটৰ গতি লেহেমীয়া হৈ পৰিছে। যদিহে আপুনি আপোনাৰ ৰাউটাৰত অজ্ঞাত ডিভাইচ বা IP এড্ৰেছ দেখে তেনেহলে সাৱধান হৈ যাওক। কিয়নো হেকাৰে আপোনাৰ ৰাউটাৰত প্ৰৱেশ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰিবলৈ চেষ্টা কৰিব পাৰে। কেতিয়াবা এনে হয় যে ৱাইফাই পাছৱৰ্ড স্বয়ংক্ৰিয়ভাৱে সলনি হৈ যায়। এয়াও হেকিঙৰ এটা লক্ষণ হ'ব পাৰে। হেকাৰসকলে কেতিয়াবা ৰাউটাৰবোৰক লক্ষ্য কৰে আৰু গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰিবলৈ আপোনাৰ ডিভাইচত মালৱেৰ অৰ্থাৎ ক্ষতিকাৰক ছফ্টৱেৰ অন্তৰ্ভুক্ত কৰে। যদিহে আপুনি ইনষ্টল নকৰা ছফ্টৱেৰ দেখে তেনেহলে এয়া হ'ব পাৰে হেকিঙৰ লক্ষণ। গতিকে এনেসমূহ ত্ৰুটি দেখিলেই লগে লগে সাৱধান হৈ যাওক। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।